জুনাইত শাওনৰ প্ৰথমটো বানৰ সংহাৰী ৰূপ পাহাৰীয়া নৈৰ ৰায়াঙত বান্ধ ভাঙি অহা পানীৰ ধ্বংসলীলা বানত বিস্তৰ ক্ষতিসাধন শ শ বিঘা খেতিপথাৰৰ বানে অনা বালিৰ তলত কৃষকৰ কঠীয়াতলি অৰুণাচলৰ পাহাৰীয়া নৈৰ ৰায়াঙৰ বান্ধ ভাঙি অহা পানীয়ে সংহাৰ চলোৱাৰ পিছৰ পৰা জুনাইৰ পৰিৱেশ এয়া শাওনৰ প্ৰথমটো বানে এক প্ৰকাৰ ধ্বংসলীলা চলালে জুনাই সমজিলাৰ বহু অঞ্চল বান কমিল কিন্তু বানে তছ কৰি গ'ল পথ পথাৰৰ লগতে বহু কৃষকৰ সপোন কেৱল বাট পথ ঘৰ দুৱাৰ ভঙাই নহয় বানত বিস্তৰ ক্ষতিসাধন হয় শ শ বিঘা খেতিপথাৰৰো 16 টিংমান গৈছে এইখিনিত ঠাইখিনিত কিমান বিঘা বিঘাটো 6 বিঘা মাটি আছে গোটেই বছৰটো এইটো খেতি পৰে আমি হালদি ধান বুলি কয় মানে আমি বৰজাঙিয়া বুলি কয় আৰু এইটো নাই এইটো একদম খতম হৈ গ'ল আৰু এইটো বিশেষকৈ শ্ৰীৰামপুৰীয়া অঞ্চলত বানে চলালে তাণ্ডৱ বানে অনা বালিৰ তলত পুত গ'ল বিঘাই বিঘাই কঠীয়াতলি বানৰ পিছত ৰুবলৈ এতিয়া কঠীয়া নাই কৃষকৰ চিন্তা কৰিছোঁ কেনেকৈ চলিম এতিয়া কঠীয়া চঠীয়া কিনি চিনি হ'লেওতো কিবা এটা কৰি পেলাই খাব লাগিব হাজিৰা চাজিৰা কৰিলেওতো খাব লাগিব বলীয়া বানত সকলো হেৰুৱাই এতিয়া মূৰে কপালে হাত দিছে কৃষকে সমগ্ৰ অঞ্চলটোৰ অৰ্ধ শতাধিক খেতিয়কৰ এতিয়া দুৰৱস্থা সেই চৰকাৰৰ লগতে জুনাই সমজিলা প্ৰশাসনলৈ কঠীয়া বিচাৰি সকল দুৰ্ভগীয়া কৃষকে জনালে আহ্বান কঠীয়াটো এতিয়াতো ক'বলৈ গ'লেতো এতিয়া আহ্বান জনালে চৰকাৰে এতিয়া দিলেও পইচাহে দিব এতিয়াতো কঠীয়াটো ঘূৰাই নাপায় আৰু চৰকাৰ প্ৰশাসনক আমাক এতিয়া মানে আমাৰ কঠীয়া প্ৰয়োজন কঠীয়াটো সদায় হ'ল কঠীয়া প্ৰয়োজন আছে জুনাইৰ পৰা সত্য হাজৰিকাৰ ৰিপৰ্ট NKTV+।